বিশেষকৈ আমাৰ চিটেটৰ এক্সপিৰিয়েঞ্চৰ কাৰণে হ'ব আৰু যিসকলে নেকি মোক মেছেজ যোগে জনাই আছিলে যে অসমীয়া ভাষাৰ পেডাগজি লাগে বা ইংৰাজী ভাষাৰ পেডাগজিৰ ভিডিঅ' লাগে। চ' আজি ভিডিঅ'টো দুয়োটাৰ লগত আমি ক'ব পাৰোঁ, অৰ্থাৎ টপিকটো ভাষা বুলি আপোনালোকে ক'ব পাৰে, কাৰণ পেডাগজি বিষয়টো ভাষাৰ লগত একেই হয়, লাগিলে ইংৰাজী হওক লাগিলে অসমীয়া হওক, কিছুমান প্ৰচেছ বা কিছুমান থিয়ৰী একে থাকে। অ'কে, চ' আজি আমাৰ যিটো টপিক সেইটো হৈছে ভাষা অধিগ্ৰহণ আৰু ভাষা শিকন। যে ভাষা অধিগ্ৰহণ হয় কি, লেংগুৱেজ একুইজিশ্যন কি হয় আৰু লেংগুৱেজ লাৰ্ণিং কি হয়, ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পাবই। চ' চিৰিজটোৰ লগত কানেক্ট হৈ থাকিবলৈ আপোনালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহ'লে ভিডিঅ'বিলাক পাব। আমি ছিকুৱেঞ্চ ৱাইজ বেলেগ বেলেগ ছাবজেক্টৰ ভিডিঅ'বিলাক দি আছোঁ, PYQ দি আছোঁ, EVSৰ দি আছোঁ, পেপাৰ 1ৰ কাৰণে SST দি আছোঁ। চ' আপোনালোকে কানেক্ট হৈ থাকিব আৰু যিটো অসুবিধা পায় কমেণ্ট ছেকশ্যনত জনাব, আমি সেইটো টপিকৰ ভিডিঅ' লৈ আহিম। চ' লেংগুৱেজ একুইজিশ্যন আৰু লেংগুৱেজ লাৰ্ণিং হয় কি, যাক আমি ভাষা অধিগ্ৰহণ আৰু ভাষা শিকন বুলি কওঁ। চ' অধিগ্ৰহণটো আকৌ আপোনালোকে আহৰণ বুলিও পাব পাৰে কেতিয়াবা, যিটো নেকি অসমীয়া প্ৰতিশব্দ। লেংগুৱেজ একুইজিশ্যনটো হয় কি, লেংগুৱেজ একুইজিশ্যন বুলি ক'লে একেবাৰে চিম্পুল, আপুনি নিজৰ যি মাতৃভাষাৰ কথা বা যিটো নেকি আমি প্ৰথম ভাষা বুলি কওঁ, সেই প্ৰথম ভাষাৰ বিষয়ে মনত পেলাওক। আমি যেতিয়া প্ৰথম ভাষা শিকিছিলোঁ বা আমি যেতিয়া মাতৃভাষা শিকিছিলোঁ, তেতিয়া কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ, কোনো গ্ৰামাৰৰ ৰুল আমি ফ'ল' কৰা নাছিলোঁ, স্বাভাৱিকতে আমি শুনি শুনি এইবিলাক কৈ শিকিবলৈ পাৰিলোঁ, নহয় জানো? তো একুইজিশ্যনটোৱে হৈছে যিটো নেকি আমি গ্ৰহণ কৰি লৈছোঁ স্বয়ংক্ৰিয়ভাৱে, ভাষাৰ সংস্পৰ্শলৈ আহি ভাষাটো শুনি যোগাযোগৰ জৰিয়তে বিশেষকৈ স্বাভাৱিক, অচেতন আৰু অনানুষ্ঠানিকভাৱে আয়ত্ত কৰোঁ। চ' ডেফিনেশ্যনটো চালে আমি সেইটোৱে ক'ব পাৰোঁ, ভাষাৰ সংস্পৰ্শ, শুনা আৰু যোগাযোগৰ জৰিয়তে স্বাভাৱিক, অচেতন আৰু অনানুষ্ঠানিকভাৱে, অনানুষ্ঠানিক মানে এইটো ফৰ্মেলি নহয়, যেতিয়া আমি মাতৃভাষা শিকোঁ, যাৰ যিটো ঘৰুৱা ভাষা, সেইটো কেতিয়াও আনুষ্ঠানিকভাৱে শিকা নহয়, এইটো আয়ত্ত কৰা হয়, স্বাভাৱিকভাৱে এইটো শিকি যায় শুনি শুনি কৈ। ইয়াকে কোৱা হয় ভাষা অধিগ্ৰহণ। লেংগুৱেজ লাৰ্ণিং তেতিয়াহ'লে কি? একুইজিশ্যনটো বুজি পাইছে, একুইজিশ্যনটো সদায় মনত থ'ব নিজৰ মাতৃভাষাটো, যাৰ যিটো মাতৃভাষা বা ঘৰুৱা ভাষা, সেইটো একুইজিশ্যনৰ জৰিয়তে শিকা হৈছে। কাৰোবাৰ অসমীয়া হ'ব পাৰে, কাৰোবাৰ বাংলা হ'ব পাৰে, কাৰোবাৰ নেপালী হ'ব পাৰে, সেইটো স্বাভাৱিকতে শুনি শুনি ঘৰৰ জ্যেষ্ঠসকলৰ পৰা শুনি আমি শিকোঁ। কিন্তু লাৰ্ণিংটো কি হয়? লাৰ্ণিংটো হৈছে য'ত নেকি ব্যাকৰণ থাকিব, আনুষ্ঠানিকভাৱে, মানে ব্যাকৰণ, নিয়ম, পাঠদান, অনুশীলন বা শিক্ষকে শিকাব, যিটো নেকি কনচিয়াছ হয়, সচেতন হয়, উদ্দেশ্য প্ৰণোদিত হ'ব, এটা পাৰ্পজ থাকিব। চ' যেতিয়া নেকি কোনো এটা ভাষা আমি ব্যাকৰণৰ নিয়মৰ জৰিয়তে আমি পাৰ্পজফুলি, সচেতনভাৱেৰে, আনুষ্ঠানিকভাৱে শিকোঁ, সেইটোক কোৱা হয় ভাষা শিকন। চিম্পুল যদি আমি কওঁ, এটা লাইনত ভাষা অধিগ্ৰহণ হৈছে স্বাভাৱিকভাৱে ভাষা আয়ত্ত কৰে, আৰু শিকন হৈছে নিয়ম আৰু পাঠদানৰ জৰিয়তে। এতিয়া যদি ঘৰুৱা ভাষাত যদি মোৰ মাতৃভাষা হয় বা মোৰ যদি ঘৰুৱা ভাষা যদি মোৰ অসমীয়া হয় বা মাতৃভাষা যদি অসমীয়া হয়, যেতিয়া নেকি আমি স্কুললৈ যাওঁ তেতিয়া ইংৰাজী ভাষাটো যেতিয়া শিকোঁ, তো ইংৰাজী ভাষাটো শিকাৰ সময়ত কি হয়, কিছুমান আমি নিয়ম শিকোঁ, নিয়মৰ মাজেদি আগবাঢ়ি যাওঁ, তেতিয়া ইংৰাজী ভাষাটো শিকন হ'ব, লাৰ্ণিং। কিন্তু অসমীয়া ভাষাটো আমাৰ কাৰণে কি হ'ব, একুইজিশ্যন হ'ব। আই হোপ আপোনালোকে ৰিলেট কৰিব পাৰিছে। চ' লেংগুৱেজ একুইজিশ্যন কি হ'ব? লেংগুৱেজ একুইজিশ্যন ৰিফাৰ্ছ টু দি নেচাৰেল এণ্ড ছাবকনচিয়াছ প্ৰচেছ। মনত থ'ব, নেচাৰেল আৰু এইটো ছাবকনচিয়াছ প্ৰচেছ হয়, যি নেকি হিউমেনে পিক আপ কৰি লয়। অ'কে, ইউজুৱেলি এইটো আৰ্লি চাইল্ডহুডত হয়, আৰু লেংগুৱেজ লাৰ্ণিংটো হয় কনচিয়াছ আৰু ছিষ্টেমেটিক, বিশেষকৈ ক্লাছৰুমত বা এইটো গ্ৰামাৰৰ ৰুল, এক্সাৰচাইজ ফৰ্মেলি এইটো দিয়া হয়। কিছুমান কেৰেক্টাৰিষ্টিক্স আপোনালোকে পাব পাৰে ভাষা অধিগ্ৰহণৰ বৈশিষ্ট্য। প্ৰথম হৈছে যি নেকি লেংগুৱেজ একুইজিশ্যন, সেইটো আনকনচিয়াছ প্ৰচেছ হয়, অচেতন প্ৰক্ৰিয়া। ইতিমধ্যে মই ক'লোৱেই, আমি এইটো সচেতনভাৱে নিশিকোঁ, নিজে নিজে আমি এইটো শুনি শুনি কৈ শিকি যাওঁ। তাৰপিছত অকাৰ্ছ থ্ৰু মিনিংফুল ৰিয়েল লাইফ কমিউনিকেশ্যন, এইটো বাস্তৱ জীৱনৰ অৰ্থপূৰ্ণ যোগাযোগৰ মাজেদি সংঘটিত হয়। ন' এক্সপ্লিচিট টিচিং অফ গ্ৰামাৰ ৰুলছ, ব্যাকৰণৰ নিয়মসমূহ স্পষ্টভাৱে শিকোৱা নহয়। যেতিয়া আমি ভাষা এটা শিকোঁ, তেতিয়া ব্যাকৰণৰ নিয়ম শিকোৱা নহয়।
তাৰপিছত ডিপেণ্ডছ অন ৰিচ এক্সপ'জাৰ অৰ ইনপুট এণ্ড ইণ্টাৰেকশ্যন ইন দি লেংগুৱেজ, অৰ্থাৎ ভাষাৰ সংস্পৰ্শ আৰু পাৰস্পৰিক যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰে। চিমিলাৰ টু দি ৱে চিলড্ৰেন একুৱাৰ্ড দেয়াৰ মাদাৰ টাং, অৰ্থাৎ শিশুৱে যেতিয়া মাতৃভাষা অধিগ্ৰহণ কৰে সেইটোৱে ভাষাৰ আয়ত্ত মানে একুইজিশ্যন হয়। চ' এক্সাম্পল যদি আমি চাওঁ, এ চাইল্ড লাৰ্ণছ টু স্পীক আছামিজ অৰ হিন্দী এট হোম বাই লিচেনিং টু এণ্ড ইণ্টাৰেক্টিং উইথ ফেমিলি মেম্বাৰ্ছ। এজন শিশুৱে ঘৰত পৰিয়ালৰ সদস্যসকলৰ পৰা কথা শুনি বা তেওঁলোকৰ লগত যোগাযোগ কৰি স্বাভাৱিকতে অসমীয়া বা হিন্দী, যাৰ যিটো ভাষা হয় আৰু ঘৰুৱা ভাষা, সেইটো শিকে, য'ত নেকি ব্যাকৰণ বা কিতাপ বা আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নহয়। সেইটো হৈছে লেংগুৱেজ একুইজিশ্যন। লেংগুৱেজ লাৰ্ণিংটো কি হ'ব? এইটো হ'ব কনচিয়াছ প্ৰচেছ, সচেতন প্ৰক্ৰিয়া। ফৰ্মেল ইনষ্ট্ৰাকশ্যনৰ প্ৰয়োজন হয়, আনুষ্ঠানিক শিক্ষণৰ প্ৰয়োজন হয়। গ্ৰামাৰ, ৰুল, চেণ্টেন্স ষ্ট্ৰাকচাৰ ফ'ল' কৰে, অৰ্থাৎ ব্যাকৰণ, নিয়ম বা বাক্য গঠনৰ ওপৰত গুৰুত্ব দিয়ে। লাৰ্ণাৰ্ছ আৰ এৱাৰ অফ হোৱাট দে আৰ লাৰ্ণিং, অৰ্থাৎ শিক্ষাৰ্থীয়ে কি শিকি আছে সেই বিষয়ে সচেতন থাকে। কমনলি ইউজড ফৰ লাৰ্ণিং এ ছেকেণ্ড অৰ ফৰেইন লেংগুৱেজ, বিশেষকৈ দ্বিতীয় ভাষা বা ফৰেইন লেংগুৱেজ শিকিবলৈ ব্যৱহাৰ হয় কোনটো? লেংগুৱেজ লাৰ্ণিংটো। অ'কে, ক্লিয়াৰ হ'ল? চ' এইটো হৈছে লেংগুৱেজ একুইজিশ্যন আৰু লাৰ্ণিং। তো ইয়াতো ধুনীয়াকৈ দিয়া আছে, এবাৰ চাব যে একুইজিশ্যনটো নেচাৰেল ছাবকনচিয়াছ, আনফালে লাৰ্ণিংটো ফৰ্মেল হয় আৰু কনচিয়াছ হয়। লেংগুৱেজ একুইজিশ্যনটো ইনফৰ্মেল হয়, এইটো ইনফৰ্মেল চিটুৱেশ্যনত হয়। লেংগুৱেজ লাৰ্ণিংটো ফৰ্মেল চিটুৱেশ্যন। লেংগুৱেজ একুইজিশ্যনটো ডিপেণ্ড কৰিব এটিটিউডৰ ওপৰত, য'ত নেকি মটিভেশ্যন আৰু তাত এংজাইটিটো ল' এংজাইটি থাকিব, অৰ্থাৎ ভয় ভাৱ বা শংকা ভাৱ কম থাকিব। আৰু লেংগুৱেজ লাৰ্ণিংটো এপ্টিটিউড হয়, ডিপেণ্ডছ অন এপ্টিটিউড, য'ত নেকি লেংগুৱেজ লাৰ্ণিং এবিলিটিৰ প্ৰয়োজন হয়। লেংগুৱেজ একুইজিশ্যনটো এক্সপ'জাৰৰ প্ৰয়োজন হয়, হেপেন্স থ্ৰু এক্সপ'জাৰ। আৰু লেংগুৱেজ লাৰ্ণিংটো হেপেন্স থ্ৰু টিচিং অৰ ইনষ্ট্ৰাকশ্যন। লেংগুৱেজ একুইজিশ্যনত মিনিং আৰু কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে, কিন্তু লেংগুৱেজ লাৰ্ণিঙত গ্ৰামাৰ, ৰুলছ আৰু ফৰ্মবিলাকৰ ওপৰত গুৰুত্ব দিব। ফাৰ্ষ্ট লেংগুৱেজটো সদায় মনত থ'ব লেংগুৱেজ একুইজিশ্যন হয়, আৰু ছেকেণ্ড বা ফৰেইন লেংগুৱেজটো আপোনাৰ লেংগুৱেজ লাৰ্ণিং হয়। লেংগুৱেজ একুইজিশ্যনত এৰৰ্ছ আৰ এ নেচাৰেল পাৰ্ট অফ ডেভেলপমেণ্ট, অৰ্থাৎ ভুল যদি কৰোঁ সেইটো এটা নেচাৰেল পাৰ্ট, কিন্তু লেংগুৱেজ লাৰ্ণিং যেতিয়া হ'ব, যদি আমি ভুল কৰোঁ সেইটো ছিষ্টেমেটিকেলি কি কৰা হয়? কাৰেক্ট কৰা হয়, যিয়ে নেকি আমাক শিকায়। চ' ইয়াত অসমীয়াটো ট্ৰান্সলেট কৰা আছে, লাগিলে অসমীয়া লেংগুৱেজৰ পৰা কুৱেশ্যন আহক বা অসমীয়া বিষয়টোৰ পৰা বা ইংৰাজী বিষয়টোৰ পৰা, এইখিনি একে বৈশিষ্ট্য, আপোনালোকে এইখিনি দুয়োটা চাই যাব। তাৰপিছত কিছুমান ষ্টেজ খুব গুৰুত্বপূৰ্ণ, যে লেংগুৱেজ যে আমি একুৱায়াৰ কৰোঁ, একুইজিশ্যনৰ কথা কৈছোঁ মই, এতিয়া লাৰ্ণিঙৰ কথা কোৱা নাই। লেংগুৱেজ একুইজিশ্যন বা আমি যে ভাষা শিকিছোঁ, মই যে এতিয়া অসমীয়া কৈ আছোঁ, কেনেকৈ শিকিছোঁ, কোনটো ষ্টেজ আমি পাৰ হৈ আহিছোঁ। চ' লেংগুৱেজ একুইজিশ্যনৰ কিছুমান ষ্টেজ আছে, আৰু সেই ষ্টেজকেইটা প্ৰথমটো হৈছে কুইং ষ্টেজ। কুইং ষ্টেজ কোনটো? কুইং ষ্টেজ হৈছে 6 পৰা 8 সপ্তাহৰ পৰা 4 মাহলৈকে, 6 to 8 উইক্সৰ পৰা 4 মাহলৈকে কুইং ষ্টেজ। আৰু এইটো সময়ত কেৱল মাত্ৰ ভাৱেলৰ দৰে চাউণ্ডবিলাকে প্ৰডিউচ কৰে শিশুৱে। ভালদৰে মনত থ'ব যে ইয়াত যিকেইটা পইণ্ট আছে, ভাৱেল লাইক চাউণ্ডছ, যেনেকৈ অ', আ, এইবিলাকে প্ৰডিউচ কৰিব, সেইটো কুইং ষ্টেজ। কুইং ষ্টেজৰ পিছৰ যিটো ষ্টেজ, অৰ্থাৎ 6 পৰা 10 মাহলৈকে, সেইটো আমি বেবলিং ষ্টেজ বুলি কওঁ। বেবলিং ষ্টেজত কি হয়? এটা কনচনেণ্ট আৰু এটা ভাৱেল লগাই, অৰ্থাৎ চিলেবলবিলাক গঠন কৰে, যেনেকৈ বা, মা, দা, সেইবিলাক। এটা কনচনেণ্ট, এটা ভাৱেল লগাই শিশুৱে মাতিব পাৰে। তাৰপিছত 12 পৰা 18 মাহলৈকে আহিব ওৱান ৱৰ্ড ষ্টেজ, আৰু যাক আমি হলোফ্ৰেষ্টিক ষ্টেজ বুলি কওঁ। ইয়াৰ পৰা লাষ্ট টাইম ফেব্ৰুৱাৰীত কুৱেশ্যন আহিছিলে যে হলোফ্ৰেষ্টিক ষ্টেজটোৰ কেনেকুৱা ধৰণৰ হয়, এনেকুৱা কিবা এটা কুৱেশ্যন আহিছিলে, মুঠতে হলোফ্ৰেষ্টিক ষ্টেজৰ পৰা আহিছিলে। যেতিয়া নেকি এটা ৱৰ্ড এক্সপ্ৰেছ কৰিব পৰা হৈ যায়, আৰু যিয়ে নেকি এটা কমপ্লিট আইডিয়া দিয়ে, 12 পৰা 18 বছৰৰ শিশুৱে চাব কি কৰে, অন্তত মিল্ক, মাম্মা বা মা, দেউতা, বল, সেইবিলাক ক'বলৈ শিকি যায়, অৰ্থাৎ এটা শব্দ অকল ক'ব পাৰে। সেই যে এটা শব্দ যে ক'ব পাৰে, সেই ষ্টেজটোৱে হৈছে হলোফ্ৰেষ্টিক ষ্টেজ। এইটো কেতিয়াবা শিশুভেদে অলপ বেলেগ বেলেগ হ'ব পাৰে। ইয়াত যদিও বা 12 পৰা 18 আছে, হয়তো 12 পৰা 18 মাহলৈকে কোনো শিশুৱে ভালদৰে স্পষ্টকৈ এটা শব্দ ক'ব নোৱাৰিব পাৰে, কিন্তু আচলতে এইটো কি হয়, অভাৰঅল যিটো ধৰা হৈছে, যিটো নেকি মেজৰিটি একচেপ্ট কৰা হয়, তেনেকুৱা। তাৰপিছত 2 ৱৰ্ড আৰু টেলিগ্ৰাফিক ষ্টেজ বুলি এটা পাব।
ওৱান ৱৰ্ড ষ্টেজৰ পিছত হলোফ্ৰেষ্টিক ষ্টেজৰ পিছত টেলিগ্ৰাফ মানে কি টেলিগ্ৰাফিক ষ্টেজ হ'লে মানে এনেকুৱা হৈছে ইয়াৰ জৰিয়তে মেছেজ মানে দিব পৰা হৈ যাব অৰ্থাৎ কম্বাইনছ টু মিনিংফুল ৱৰ্ডছ দুটা মিনিংফুল ৱৰ্ডছ দি পিনে এটা মেছেজ দি দিব পাৰিব যেনেকৈ মাম্মা ভোক অন্ততঃ বুজি পাই গৈছে যে ভোক লাগিছে মাম্মা কাম মা আহা বুলি ক'ব পাৰিব ৱান্ট মিল্ক এইবিলাক হৈছে টেলিগ্ৰাফিক ষ্টেজ আৰু তাৰ পিছত হৈছে বেছিক এডাল্ট সেন্টেন্স ষ্ট্ৰাকচাৰ যেটো নেকি এৰাউণ্ড 4 to 5 ইয়াৰ্স যেতিয়া নেকি 4 পৰা 5 বছৰলৈকে তেতিয়া বেছিক এডাল্ট সেন্টেন্স ষ্ট্ৰাকচাৰ গঠন কৰিব পাৰে অৰ্থাৎ গ্ৰামেটিক্যালি সিম্পল সেন্টেন্স বিলাক যেনেকৈ আমি যেনেকৈ কওঁ সিম্পল সেন্টেন্স ধৰক গ্ৰামেটিক্যালি কাৰেক্ট হেতু কৰিব পাৰিব ঠিক আছে আমাৰ দৰে সিমিলাৰ টু এডাল্টস সো এই স্টেজ কিটা মনত থব সিকোয়েন্স ওয়াইজ মনত থব প্ৰথমটো কুইং পৰ্যায় বুলি কয় কুইং পৰ্যায়টো কি হ'ব য'ত নেকি আ উ উ এইবিলাক শব্দ ক'ব অৰ্থাৎ অকল স্বৰধ্বনিটো থাকিব তাৰ পিছত বাবলিং পৰ্যায় য'ত নেকি মা বা অৰ্থাৎ তাত ব্যঞ্জন আৰু স্বৰ দুটা মিলাই পিনে কনসোনেন্ট আৰু ভাৱেল মিলাই পিনে মাম্মা বাব্বা তেনেকৈ ক'ব পাৰিব তাৰ পিছত এটা শব্দ পৰ্যায় য'ত আছে 12 পৰা 18 এটা শব্দৰে ক'ব পাৰিব যেনেকৈ মাম্মা ক'ব পাৰিব বল ক'ব পাৰিব দেউতা ক'ব পাৰিব মাম ক'ব পাৰিব দুটা শব্দ বা টেলিগ্ৰাফিক হলে এটা অৰ্থপূৰ্ণ মেছেজ দিব পাৰিব টেলিগ্ৰাফিক মানে কি অৰ্থপূৰ্ণ মেছেজ নহয় জানো মেছেজ তাত কি হ'ব অৰ্থপূৰ্ণ শব্দ একেলগে ব্যৱহাৰ কৰিব পাৰিব কিন্তু দুটা যেনেকৈ মামা পানী ঠিক আছে দেউতা বল তেনেকৈ ক'ব পাৰিব আৰু প্ৰাপ্তবয়স্ক সদৃশ বাক্য গঠন কেতিয়া 4 পৰা 5 বছৰ য'ত নেকি ব্যাকৰণগতভাৱে সঠিক বাক্য তেওঁলোকে ক'ব পাৰিব সো এইকেইটা হৈছে স্টেজ কুৱেশ্যন আমি চাই লওঁ কেনেকুৱা ধৰণৰ ইয়াৰ পৰা কুৱেশ্যন আহে ল্যাঙ্গুৱেজ একুইজিশ্যন ইজ ভাষা অধিগ্ৰহণ কেনে ধৰণৰ প্ৰক্ৰিয়া অসমীয়া ইংৰাজী দুইটা ভাষাৰ কাৰণে একে ধৰণৰে প্ৰশ্ন যাৰ অসমীয়া প্ৰয়োজন অসমীয়াটো চাওক যাৰ ইংৰাজী প্ৰয়োজন ইংৰাজী চাওক যাৰ দুইটা প্ৰয়োজন কাৰণ ইংলিছ আৰু আছামিজ ম্যাক্সিমাম এটো সিলেক্ট কৰিছে দুইটাই গতিকে দুইটা ইম্পৰ্টেন্ট হয় সো ল্যাঙ্গুৱেজ একুইজিশ্যনটো কনসিয়াস হয় নে কনসিয়াস নহয় ন্যাচাৰাল আৰু ডেলিভাৰেট হয় ঠিক আছে ন্যাচাৰাল আৰু ন্যাচাৰাল আৰু ডেলিভাৰেট নহয় সৰি ন্যাচাৰাল আৰু ডেলিভাৰেট হলেতো ইয়াত উদ্দেশ্য প্ৰণোদিত হ'ব কিন্তু আমি জানো যে ল্যাঙ্গুৱেজ একুইজিশ্যনটো কি হয় তাত পাৰপজফুলি আমি নিশিকো এইটো আনকনসিয়াসলি শিকো সো আনকনসিয়াস হলে কোনটো হ'ব ন্যাচাৰাল এণ্ড সাবকনসিয়াস হ'ব অপশন সি টু হ'ব তিনিটো স্বাভাৱিক আৰু অচেতন প্ৰক্ৰিয়া হয় ন্যাচাৰাল আৰু সাবকনসিয়াস অপশন 3 টু 3 choose the correct sequence of language acquisition stages এইটো PYQ question হয় language acquisition stage টো আমি চুজ কৰিব লাগে সো ইয়াত এলিমিনেট টো কৰিব পাৰিব বা এলিমিনেট যদি নকৰে ডাইৰেক্ট পাঁচটা স্টেজ মনত থলে হ'ল এলিমিনেট কৰিলেতো একেবাৰে সহজ কাৰণ লাষ্টত এডাল্ট সেন্টেন্স ষ্ট্ৰাকচাৰটো থাকিব তো আমি দেখিছো অকল অপশন এ তে আছে এডাল্ট আৰু প্ৰথমত কুইং থাকিব ওকে সো কোনটো হ'ব অপশন একটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ পিছৰ কোৱেশ্চনটো হৈছে answer the questions as directed choosing the correct alternatives given language acquisition occurs only when অৰ্থাৎ ভাষা অধিগ্ৰহণ তেতিয়াহে ঘটে যেতিয়া ভাষা অধিগ্ৰহণ একুইজিশ্যনৰ কথা কৈছে কেতিয়া ঘটে কেতিয়া সম্ভৱ অপশন 1 ত কি কৈছে the child is taught the rules of grammar যেতিয়া গ্ৰামাৰৰ ৰুল শিকোৱা হয় এইটোতো মিছা কাৰণ যেতিয়া নেকি গ্ৰামাৰৰ ৰুল শিকোৱা হয় হেতু ল্যাঙ্গুৱেজ লাৰ্নিং হৈ যাব the child has exposure to the language শিশুৱে ভাষাৰ সংস্পৰ্শ যেতিয়া লাভ কৰে এইটো হ'ব পাৰে কাৰণ ভাষা এটা শিকিবলৈ এক্সপোজাৰ মানে কি সংস্পৰ্শ আসলতে শুনিব পঢ়িব হেতু কোৱা হয় ঠিক আছে হেতু হৈছে ভাষাৰ এক্সপোজাৰ বাকি আমি অপশন চাই লও বেস্ট আছে নেকি the child is given a reward to নহব তাৰ পিছত the child absorbs the language without conscious attention অৰ্থাৎ শিশুৱে অচেতনভাৱে ভাষা আত্মসাৎ কৰে সো হেতুৱে হ'ব কাৰেক্ট আনসাৰ অপশন 2 তকৈ বেছি ভাল অপশন কোনটো 4 কাৰণ ইয়াত অচেতনভাৱে কৈছে উইদাউট কনসিয়াস অৰ্থাৎ আনকনসিয়াসলি যেতিয়া নেকি এবজৰ্ব কৰে বস্তুটো আত্মসাৎ কৰে হেতুৱে হৈছে ল্যাঙ্গুৱেজ একুইজিশ্যন অপশন 4 নেক্সট কৈছে ৰোহিত ইজ 7 months old infant ৰোহিত হৈছে 7 মহীয়া শিশু he has started making sounds that combine consonants and vowels কনসনেন্ট আৰু ভাৱেল লগ লগাই কি কৰিব পাৰিছে অৰ্থাৎ ব্যঞ্জন ধ্বনি আৰু স্বৰ ধ্বনি লগ লগাই যিবিলাক নেকি ধ্বনি সাউন্ড উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিছে
তলৰ কোনটো উপায়েৰে সি যোগাযোগ কৰি আছে হি ইজ কমিউনিকেটিং ইউজিং হুইচ অফ দি ফলোইং কুইং নে ফনেমছ নে লিংগুইষ্টিক স্পিচ নে বেবলিং চ' আমি ফনেমছ কি হয় বা ফোন কি কয় মৰফিম কি হয় এইবিলাক আমি পিছৰ ক্লাছত চাম যিবিলাক নেকি লেংগুৱেজৰ টাৰ্মকেইটা আছে চ' ইয়াত কনচনেণ্ট আৰু ভাৱেলৰ কথা কৈছে যেতিয়া নেকি কনচনেণ্ট আৰু ভাৱেলৰ কথা কৈছে তেতিয়াহ'লে আমি কোনটো চাব লাগিব এইটো চাব কনচনেণ্ট আৰু ভাৱেল ইয়াত হৈছে মা যেতিয়া কৈছে মটো ব্যঞ্জন আৰু তাৰ লগত স্বৰধ্বনি আহিছে ইয়াতো চাব ৰিপিট চিলেবলছ লাইক বা মা অৰ্থাৎ ভাৱেল থাকিব আৰু কনচনেণ্ট থাকিব চ' সেইটোক বেবলিং ষ্টেজ বুলি কোৱা হয় কোনটো ষ্টেজ বেবলিং ষ্টেজ অপশ্যন কোনটো অপশ্যন 4ত আছে অ'কে 4 ইয়াত ডি হৈ আছে যিকিনো 4ত আছে ইংৰাজীত 4 হৈ আছে ঠিকে আছে এইটো 4ত আছে চ' বেবলিং ষ্টেজ বিটুইন 6 and 10 months হয় য'ত নেকি কনচনেণ্ট আৰু ভাৱেল লগাই চাউণ্ডবিলাক উচ্চাৰণ কৰিব পাৰে crying cooing and babbling are all the examples of dash stage of language development or কোনটো stage হয় expressive referential linguistic or pre-linguistic আচলতে যি crying হয় cooing হয় babbling হয় এটা কি হয় pre-linguistic হয় অৰ্থাৎ পূৰ্ব ভাষাগত পৰ্যায় আমি সম্পূৰ্ণ এটা ভাষা আয়ত্ত কৰাৰ প্ৰথম যিকেইটা পৰ্যায় কন্দাৰ পৰা কুইং বেবলিং সেইকেইটা আৰম্ভ যে হয় সেইকেইটা হৈছে প্ৰি-লিংগুইষ্টিক অপশ্যন 4 হ'ব আজি সেশনটো হিমানে আছিলে আই হোপ আপোনালোকে সেশনটো বুজি পাইছে আকৌ কৈছো মই অসমীয়া আৰু ইংৰাজী দুইটা ভাষাৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ গতিকে ভালদৰে এবাৰ চাব টেলিগ্ৰামৰ পৰা পিডিএফটো লৈ ল'ব পাৰিব আৰু যদি ক্লাছটো ভাল লাগিছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব যে কণ্টিনিউ সিৰিজটো ৰাখিম নে নাই বিশেষকৈ ভাষাৰ লগত জড়িত যিবিলাক নেকি কনচেপ্ট আছে খুব ইম্পৰ্টেণ্ট কনচেপ্টবিলাক অ'কে গতিকে কানেক্ট হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব চেনেল কি কয় ভিডিঅ'টো থেংক ইউ